এয়া ৰঙিলী শিল্পালয় চিত্ৰাংকন বিদ্যালয়ৰ পৰিৱেশ। ফ্ৰেণ্ডছ, এয়া চামগুৰি বেচিক চেণ্টাৰৰ গাতে লাগি থকা এখন বিদ্যালয়। চাইনবোৰ্ডখন আপোনালোকক দেখুৱাই দিছোঁ। আৰু এই বিদ্যালয়খনতে প্ৰতি দেওবাৰে শিক্ষাদান হয়, ৰঙিলী শিল্পালয় তথা চিত্ৰাংকন বিদ্যালয়ৰ যি পাঠদান হয় এই বিদ্যালয়তে হয়। আৰু এই চিত্ৰাংকন বিদ্যালয়লৈ মোক আজি আমন্ত্ৰণ জনাইছিল পৰীক্ষাৰ প্ৰশিক্ষক হিচাপে, আৰু অশেষ ধন্যবাদ জনাইছোঁ। এয়া হৈছে বিদ্যালয়খনৰ ৰঙিলী শিল্পালয়ৰ প্ৰতিষ্ঠাপক শ্ৰদ্ধাৰ বিপুল কুমাৰ বৰাদেৱ, আৰু তেখেতৰ আমন্ত্ৰণ ৰক্ষা কৰি মই প্ৰশিক্ষক হিচাপে যোৱাৰ সৌভাগ্য লাভ কৰিছিলোঁ। আৰু এইখিনিতে সকলোকে ধন্যবাদ জনাইছোঁ। এয়া তেওঁৰ লগৰ শিক্ষক খঞ্জন, আৰু এয়া বৰ্ণালী বাকো লগ পাইছিলোঁ। আৰু সুন্দৰ এটি পৰিৱেশ বিদ্যালয়খনৰ চাৰিওফালে ফুল গছেৰে ভৰি আছিল, আৰু খুব সুন্দৰ বেৰৰ চিত্ৰ অংকনসমূহ, আৰু প্ৰতিটো ক্লাছৰুমতে পৰীক্ষা অনুষ্ঠিত হৈ আছে। 9 বাজিছে, আৰু 9 বজাত আগে মই গৈ উপস্থিত হৈছিলোঁ। আৰু ছাত্ৰ ছাত্ৰীসকলৰ লগত সঁচাকৈ খুব ভাল লাগিছিল সেই সময়খিনি। অৱশ্যে বেছি ভিডিঅ' কৰি থকা নাছিলোঁ, যিহেতু মই পৰীক্ষাৰ প্ৰশিক্ষক হিচাপে গৈছিলোঁ। আৰু এয়া চাওকচোন ফ্ৰেণ্ডছ, মই নিজে কৰা কাপোৰযোৰ পিন্ধি গৈছোঁ। নিশ্চয় আপোনালোকে কাপোৰযোৰ দেখি চিনি পাইছে নহয়নে? আৰু প্ৰতিটো ক্লাছৰে বেলেগ বেলেগ ৰুমত, মানে বহুতো ক্লাছ ৰুমত পৰীক্ষা হৈ আছিল। আৰু অকণমান পৰীক্ষাৰ শেষত ভিডিঅ' কৰি ৰাখিছিলোঁ, ইয়াতে স্মৃতি হিচাপে সাঁচি ৰাখিলোঁ। কণ ছাত্ৰ ছাত্ৰীসকলৰ লগত কটোৱা সময়খিনি খুবেই সুন্দৰ আছিল। ফ্ৰেণ্ডছ, এই বিদ্যালয়তে চিত্ৰাংকন শিকাই থকা শিক্ষক এয়া প্ৰাণজিত আৰু এয়া বৰষা। তেওঁলোকক লগ পাই খুবেই ভাল লাগিছিল। সকলোৰে সহযোগিতাত এই কামখিনি আমি নিয়াৰিকৈ কৰিছিলোঁ, আৰু খুব ভাল লাগিছিল ছাত্ৰ ছাত্ৰীসকলৰ লগত সময় কটোৱা, লগত অতিবাহিত কৰা সেই সময়কণ এনেকৈ কেমেৰাত বন্দী কৰি ৰাখিলোঁ। এটা সুন্দৰ স্মৃতি হৈ ৰ'ল। ফ্ৰেণ্ডছ, জ্যোতিকা মিক্সাৰটিৰ মই জ্যোতিকা, আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰিছোঁ আপোনালোক ভালে আছে। ফ্ৰেণ্ডছ, আজি মই আছোঁ ৰঙিলী শিল্পালয় চিত্ৰাংকন বিদ্যালয়, আৰু এই চিত্ৰাংকন বিদ্যালয় মোক পৰীক্ষক হিচাপে মাতিছিল, আৰু তালৈ আজি আহিছোঁ। খুবেই ভাল লগা এটা দিন। আজি দেওবৰীয়া বিশেষ হিচাপে আজি আপোনালোকৰ মাজলৈ অকণমান বিদ্যালয়ৰ পৰিৱেশটো লৈ আহিছোঁ, আৰু ইয়াত শিক্ষকতা কৰি থকা সকলোকে চিনাকি কৰি দিম। আৰু ছাত্ৰ ছাত্ৰীসকলক চাওকচোন কিমান সুন্দৰকৈ ছবি অংকন কৰি আছে, আৰু খুব এটা সুন্দৰ দিন। অকণমান সময় আছে যদি পৰীক্ষা চলি থকা সময়খিনি আছে যদিও খুব ভাল লাগিছে। তেওঁলোকৰ চিত্ৰ অংকন কৰাখিনি দেখিয়ে মনটো ভাল লাগি আছে। সকলোৱে ব্যস্ত, যিহেতু পৰীক্ষা চলি আছে সেয়ে বৰ বেছি ব্লগ কৰা নাই। ইয়াৰ পৰিৱেশটোহে মাত্ৰ আপোনালোকৰ মাজলৈ লৈ আহিছে, আৰু মিনি ব্লগ আকাৰে আপোনালোকৰ মাজত দি ৰাখিছোঁ। ফ্ৰেণ্ডছ, ছাত্ৰ ছাত্ৰীসকলক মোক কেমেৰাত বন্দী কৰি ৰাখিছিলোঁ, আৰু মোক গৈ পোৱাৰ লগে লগে অভিভাৱকসকল আছিল, সম্বৰ্ধনা জনোৱা হৈছিল, দুআষাৰ ক'বলৈ দিয়া হৈছিল। অৱশ্যে এইসমূহ ভিডিঅ' কৰি ৰখা নহ'ল, যিহেতু পৰীক্ষাৰ আগমুহূৰ্তৰ কথা, সেইকাৰণে বৰ বেছি ভিডিঅ' কৰা নাছিলোঁ। আৰু এই অকণমান যেতিয়া ছাত্ৰ ছাত্ৰীসকলে ছবি অংকন কৰি আছিল, তেতিয়া মাত্ৰ মনলৈ আহিছিল যে মই এইখিনি স্মৃতি হিচাপে ৰাখিব পাৰোঁ। সেইকাৰণেহে আচলতে কেমেৰাটো লৈ এনেকৈ অকণমান ভিডিঅ' কৰিলোঁ, আৰু আপোনালোকৰ মাজলৈ দি দিছোঁ। ভিডিঅ'টো চাই কেনে পালে ক'বলৈ নাপাহৰিব। এই সুন্দৰ ক্ষণখিনি দেওবৰীয়া বিশেষ হিচাপে আপোনালোকৰ মাজলৈ লৈ আহিলোঁ, আৰু আপোনালোকে মৰম দিব, আগুৱাই নিব। আজিলৈ আহিছোঁ। কোনো নতুন কামলৈ আকৌ এবাৰ প্ৰতিশ্ৰুতিৰে মই জ্যোতিকা সকলোকে বিদায় লৈছোঁ। নমস্কাৰ। সকলো সুস্থ থাকক, ভালে থাকক, তাৰে কামনা কৰিছোঁ।